এইবাৰ টিয়কত চোৰৰ চকু পৰিল দৈনিক বাতৰি কাকতৰ টোপোলাত। সকাৰে হাতেলতে ধৰিলে ভঙা টিন লোহা বেপাৰীৰ বেশত অহা চোৰটোক। অসমৰ বিভিন্ন দৈনিক বাতৰি কাকতৰ প্ৰতিষ্ঠানসমূহে সমগ্ৰ অসমৰ বিভিন্ন জিলাত পুৱাই যাতে পঢ়ুৱে বাতৰি কাকতখন পায় তাৰ উদ্দেশ্য আগত ৰাখি উৰে নিশা জাগি প্ৰতিটো অঞ্চলতেই বাতৰি কাকতখন যোগানৰ দিহা কৰে। বিভিন্ন স্থানৰ পথৰ কাষত পুৱতি নিশাই পেলাই থৈ যায় লক্ষ লক্ষ টকাৰ বাতৰি কাকতৰ টোপোলাসমূহ। আৰু এইসমূহ টোপোলা নিৰ্দিষ্ট সকাৰে লৈ ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰে, পঢ়ুৱৈক যোগান ধৰে আৰু এই সকাৰ বৃত্তিৰে জীৱন জীৱিকাৰ পথ মুকলি কৰিছে বহুজন নৱপ্ৰজন্মই। এয়া টিয়কৰ পুৰণা বেংক তিনিআলিৰ ঘটনা। আজি ৩ দিনমানৰ পৰা এই কাকতৰ টোপোলাসমূহ হেৰুৱাৰ ফলত টিয়কৰ এজন চিৰপৰিচিত হকাৰ পবিত্ৰ শইকীয়াই কাকতসমূহ CC কেমেৰা সংযোজিত অঞ্চলত পেলাবলৈ প্ৰতিষ্ঠানসমূহক আহ্বান জনায়। আজি পুৱতি নিশা পুনৰ কাকতৰ টোপোলা নিৰ্দিষ্ট স্থানত নেদেখি CC কেমেৰা চাই পৰৱৰ্তী সময়ত টিয়কৰ পেট্ৰল ডিপুৰ সমীপৰ ভঙা টিন লোহা বেপাৰী এটাৰ পৰা ৰাইজৰ সহযোগত টোপোলাবোৰ উদ্ধাৰ কৰে আৰু লগে লগেই আৰক্ষীক খবৰ দিয়ে। চোৰটোৰ নাম ৰাজেন আলী আৰু মুদৈজানৰ ৰাতু নামৰ এজন ব্যক্তিয়ে সামগ্ৰীবোৰ যোগান ধৰে বুলি মন্তব্য কৰে। উল্লেখ্য যে চোৰটোৰ লগত কেইবাখনো দাৰ লগতে লোহাৰ সামগ্ৰীও ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু ভঙা লোহা টিন বেপাৰৰ নামত সুযোগ বুজি এইদৰে পুৱাই ঘৰে ঘৰে লুটপাট চলাই থকা বুলিও সন্দেহ কৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে টিয়কবাসী ৰাইজে। ৰাজেন ঘৰ এই কিমান দিন হ'ল বেপাৰ কৰা? আপোনাৰ হ'ল 2 মাহমান। কাক দিয়া? ৰাতু ক'ত আছে? মদনৰ ৰাতু। কাগজ কিমানকৈ দিয়ে? কাগজ কিমানকৈ দিয়ে? কাগজ কিমান টকাকৈ দিবি? বাতৰি কাকত আপোনাৰ 15 টকা। ছাগলী নহয় কোনটো পিঠাখন কি কোনৰ পিঠাখন কি জিন্তু ৰিংকু সুধোনে। মই টিয়কত আজি আপোনাৰ 18 বছৰৰ দিনে বাতৰি কাকত বিতৰণ কৰি আছোঁ। গোটেই টিয়কৰ বাতৰি কাকত পঢ়ুৱৈসকল সকলোৱে মোক চিনি পায়। আজি কণ্টিনিউ 3-4 দিন বাতৰি কাকতৰ টোপোলা চুৰি হৈ আছে। মই বাতৰি কাকতৰ যিবিলাক প্ৰতিষ্ঠানবিলাকতো খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত তেখেতসকলে CCTV কেমেৰা থকাৰ জেগাত বাতৰি কাকত পেলাইছে আৰু আজি মই ৰাতিপুৱা পেকেটকেইটা নাপাই পেলাই CCTV ফুটেজ চাই গোটেই টিয়ক অঞ্চলটোত বিচাৰি গৈ পালোগৈ যে এই মানুহজনে বাতৰি কাকতৰ টোপোলা চুৰি কৰিছে। ইতিমধ্যে ইয়াৰ ভিতৰতে পেকেটখিনি সোমাই আছে। আমি তেতিয়া মই অলৰেডি টিয়ক আমাৰ আৰক্ষী খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত তেখেতক ধৰি লৈ যাবলৈ পিছত আৰু তেখেতক আমি থানালৈ বুলি আনি আছোঁ। পেপাৰ প্ৰায় ইয়াত আপোনাৰ 183খন পেপাৰ আছে। কেইদিন হৈ আছে? আজি সিহঁতে 3 দিন হৈ আছে। আপুনি ফুটেজ পাইছে? ভিডিঅ' ফুটেজ এইখিনি মোৰ লগৰ এজন আছে মনোজ ভূঞা বুলি কয়। তেখেতৰ যিটো CCTV কেমেৰা দুটা লাগিছে তাৰ ভিডিঅ' ফুটেজ চাই তাক ৰাতিপুৱা ঘৰত গৈ জগাই পেলাই ভিডিঅ' ফুটেজ চাই গোটেই মানুহটো বডিটো চাই পেলাই চিনাক্তকৰণ কৰি মই ৰবীন ভূঞা পেট্ৰল ডিপুৰ কাষৰ পৰা ইয়াক উদ্ধাৰ কৰি ধৰি আনিছোঁ। পেপাৰখিনি পাইছে? এতিয়া পেপাৰখিনি তেখেতৰ গাড়ীতে আছে।